স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰথম সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজিৰ পৰা শুভাৰম্ভণি কৰে। ৰাতিপুৱা 8:30 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সোণতলী স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতি এম শামছুল আলম ভূঞাই। পুৱা 9 বজাত গছপুলি ৰোপণৰ পাছতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ফজলুৰ ৰহমানে। সাহিত্য সভাৰ আয়োজন কৰা প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই গ্ৰন্থমেলাত একাধিক কাৰ্যসূচী আয়োজন কৰিছে। গ্ৰন্থ উন্মোচন, গ্ৰন্থমেলা উদ্বোধন, আলোচনা চক্ৰ, কবি সন্মিলন আদি অনেক কাৰ্যসূচী আছে। আটাইকেইদিনতে যেন তেওঁলোকে সফল হ'ব পাৰে তাৰ বাবে আমি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা আমি আশা ৰাখিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিজুমণি বাংঠাই। সোণতলী নিচিনা ঠাইত গ্ৰন্থৰ অধ্যয়নৰ যি প্ৰয়োজনীয়তা সময় উপযোগীকৈ আমি এই গ্ৰন্থমেলাৰ আমাৰ অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ পৰামৰ্শ মতে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী সমাপন হ'ল। আমি আশা ৰাখিম ইয়াৰ জৰিয়তে আমাৰ সোণতলী নহয় গোটেই অসমৰ সংখ্যালঘু অধ্যুষিত চৰাঞ্চলৰ যুৱকসকলৰ শিক্ষিত যুৱকসকলৰ এটা ভাল বাৰ্তা যাব আৰু ইয়াৰ জৰিয়তে এটা শৈক্ষিক পৰিৱেশ সৃষ্টি হ'ব বুলি আশা কৰোঁ। দুপৰীয়া সোণতলী স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতিৰ গল্প সংকলন খোৰাকী উন্মোচন কৰে অসম সাহিত্য সভাৰ কাৰ্যবাহী সদস্য দীপক শৰ্মাই। সোণতলীৰ পৰা মীৰ মুছাৰফ হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।